দ্য ৰেইনবো এই পাঠটোৰ প্ৰথমটো লেসন আমি পঢ়িবলৈ গৈছো ছাত্ৰ ছাত্ৰীসকল তোমালোকে পাঠটোত থকা কথাবোৰ মন কৰাচোন প্ৰথম যেটো সেন্টেন্স ইয়াত দিয়া হৈছে এই সেন্টেন্সটো আমি পঢ়ি চাওঁ আহাচোন ইয়াত দিছে দ্য ৰেইনবো work in pairs and make a list of 3 gifts of nature that you know about. ইয়াত কি কোৱা হৈছে প্ৰকৃতিৰ বিষয়ে তুমি জানা তুমি যিখিনি জানা প্ৰকৃতি মানে কি তোমালোকে নিশ্চয় এই শব্দটো শুনিছা প্ৰকৃতি শব্দটো প্ৰকৃতি মানে আমাৰ চাৰিওফালে যিবোৰ প্ৰাকৃতিক বস্তু আছে অৰ্থাৎ যিবোৰ মানুহে তৈয়াৰ কৰা নাই যিবোৰ প্ৰকৃতিত তৈয়াৰ হৈছে উদ্ভিদকে আৰম্ভ কৰি পাহাৰ পৰ্বত ইত্যাদিবোৰ এই সকলোবোৰ প্ৰাকৃতিক সম্পদ এই সম্পদবোৰৰ বিষয়ে তোমালোকে শুনিছা এনেকুৱা তিনিটা প্ৰাকৃতিক এইবোৰক আমি গিফ্ট বুলি কৈছো 3 গিফ্ট বুলি কৈছো ইয়াত গিফ্ট মানে বুজাইছে প্ৰকৃতিয়ে আমাক যিবোৰ দিছে এইবোৰ অৱদান একোটা উপহাৰ এইবোৰ মানৱ সমাজৰ বাবে একোটা উপহাৰ এনেকুৱা উপহাৰৰ তুমি জনা যিকোনো তিনিটা বস্তুৰ বিষয়ে ক'ব কোৱা হৈছে বাৰু আমি জানিম প্ৰাকৃতিক সম্পদবোৰৰ বিষয়ে আমি জানিম এইখিনি প্ৰাকৃতিক সম্পদখিনি বিজ্ঞান যেতিয়া পঢ়িবলৈ সুবিধা পাবা বিজ্ঞানৰ যেতিয়া ছাৰ বাইদেৱে পঢ়াব তেতিয়া তোমালোকে প্ৰাকৃতিক সম্পদৰ বিষয়ে সাধাৰণভাৱে জানিব পাৰিবা আৰু ইতিমধ্যে তোমালোকে শিকিও আহিছে আমি কবিতাটো লৈ যাম প্ৰথমতে আমি কবিতাটোৰ শিৰোনামটো দিয়া হৈছে দি ৰেইনবো নাও ৰিড দ্য পয়েম বিলো আমাক কোৱা হৈছে এই তলৰ কবিতাটো পঢ়া and find out if your words match those in the poem এই কবিতাটো তুমি যি কেইটা লিখিলা যি শব্দখিনি তোমাৰ কবি গঠন কৰা শব্দসমূহ কবিতাটোৰ কোৱা শব্দবোৰৰ লগত মেচ হৈছে নেকি হেতু তোমাক মিলাই চাবলৈ কোৱা হৈছে আৰু আমি এইখিনি কৰিম প্ৰথমতে আমি কবিতাটো কেনেকৈ পঢ়ে পঢ়াৰ প্ৰক্ৰিয়াটো লৈ যাওঁ কবিতাটোৰ শিৰোনাম দ্য ৰেইনবো ৰেইনবো মানে ৰামধেনু দ্য ৰেইনবো আমি অকমান পঢ়ি চাওঁ প্ৰথমতে boats sail on the rivers and ships sail on the seas but clouds that sail across the sky are prettier far than these. Boats sail on the rivers. মই আকৌ এবাৰ ৰিপিট কৰিছো দ্য ৰেইনবো আৰম্ভণিৰ পৰা আকৌ এবাৰ কৈছো boats sail on the rivers and ships sail on the seas but clouds that sail across the sky are prettier far than these.
এইটো হ'ল প্ৰথম চাৰিটা শাৰী এটা পিছৰ চাৰিটা শাৰীত কি কৈছে শুনো আহাচোন There are bridges on the rivers. There are bridges on the rivers. As pretty as you please. As pretty as you please. But the boat that bridges heaven. But the boat that bridges heaven and overtops the trees and overtops the trees. Next, দুটা stanza আছে দুটা লাইন আছে সেই দুটা চাওঁ and builds a road from earth to sky and builds a road from earth to sky is prettier far than this is prettier far than this Christina Georgina Rossetti Christina Georgina Rossetti এই গৰাকী হল এই ব্যক্তি গৰাকী হল এই কবিতাটোৰ কবি গৰাকীৰ নাম কবিতাটোৰ কবি গৰাকীৰ নাম কি বুলি সুধিলে আমি ক'ব লাগিব ক্ৰিষ্টিনা জৰ্জিনা ৰজেটি আকৌ এবাৰ আমি প্ৰথমৰ পৰা পঢ়ি চাওঁ কেনেকৈ পঢ়িব লাগে প্ৰথমতে আমি সেইটো শিকিব লাগে তাৰ পিছত ইয়াৰ শব্দবোৰে কি বুজাইছে শব্দবোৰ কি কি নতুন নতুন শব্দবোৰ আমি পাম সেই শব্দবোৰ কি কি শব্দবোৰৰ উচ্চাৰণটো শিকিম উচ্চাৰণৰ পিছত শব্দটোৰ অৰ্থ বা ভাঙনিটো আমি শিকিম আহাচোন আকৌ চাওঁ দ্য ৰেইনবো boats sail on the rivers and ships sail on the seas. Boats sail on the rivers and ships sail on the seas. But clouds that sail across the sky are prettier far than this. There are bridges on the rivers. There are bridges on the rivers as pretty as you please. As pretty as you please. But the boat that bridges heaven, but the boat that bridges heaven and overtops the trees and overtops the trees and builds a road from earth to sky and builds a road from earth to sky is prettier far than this. Christina Georgina Rossetti কবিতাটো হল ইমানখিনি ধৰিব পাৰিছনে ইয়াত বোট মানে কি বুজাইছে নাওবোৰ ৰিভাৰ্স শব্দটো জানা তোমালোকে নদী শিপছ বুৰে কি বুজাইছে জাহাজ সিজ সাগৰত জাহাজ ক্লাউড ডাৱৰ মেঘ স্কাই কাশ আমাৰ কথা কোৱা হৈছে আকাশ ধৰিব পাৰিছা নহয় শব্দবোৰ চোৱা ব্ৰিজেছ শব্দটো আছে ব্ৰিজ মানে হ'ল দলং ৰিভাৰ্সটো জানিছা ৰিভাৰ মানে নদী বো ধনু আমি যে ধনু কাৰ খেলো ধনু এইখন ধনু ৰুড মানে ৰাস্তা
আৰ্থ মানে আমাৰ পৃথিৱীখন আমাৰ পৃথিৱীখন আৰু স্কাইটো তোমালোকে শিকিছা আকাশ অৰ্থাৎ ৰেইনবো ৰামধেনুখনৰ কথা ইয়াত কোৱা হৈছে কি কৈছে boats sail on the rivers নদীবোৰত নাওবোৰ চলে নদীত নাওবোৰ চলে নদীবোৰত নাওবোৰ চলে and ships sail on the seas আৰু সাগৰবোৰত জাহাজবোৰ চলে but clouds that sail across the sky কিন্তু কি clouds মানে কি ডাৱৰবোৰ that sail across the sky আকাশত ডাৱৰবোৰ চলাচল কৰে are prettier far than these এইবোৰতকৈও বেছি মনোমুগ্ধকৰ দেখিবলৈ ধুনীয়া প্ৰিটিয়াৰটো হ'ল ধুনীয়া প্ৰিটিয়াৰ মানে এটা এটা ডিগ্ৰী বুলি কোৱা হয় কম্পেৰেটিভ ডিগ্ৰী এটো দেখিবলৈ প্ৰিটি মানে ধুনীয়া প্ৰিটি শব্দটোৰ অৰ্থ হ'ল ধুনীয়া প্ৰিটিয়াৰ হ'ল আৰু বেছি ধুনীয়া There are bridges on the rivers নদীবোৰৰ ওপৰত দলংবোৰ থাকে as pretty as you please তুমি প্লিজ মানে ভাল লগা আৰু ধুনীয়া প্ৰীতি মানে তোমাৰ মনটো ভাল লগাব পৰাকৈ খুব ধুনীয়া খুব সুন্দৰ but the boat that reaches heaven কিন্তু যিখন ধেনু heaven মানে আকাশত যিখন দলঙৰ ধনু তৈয়াৰ হয় বা আছে and overtops the trees আৰু ক'ৰ পৰা আছে overtops the trees tree মানে গছবোৰৰ ওপৰেদি আছে and builds a road from earth to sky builds a road from earth to sky ক'ৰ পৰা ক'লে পৃথিৱীৰ পৰা আকাশলৈকে এটা ৰাস্তা এটা পথ তৈয়াৰ কৰিছে is prettier far than this এইবোৰ যিটো ৰাস্তা ৰামধেনুৰ ৰাস্তাটো তৈয়াৰ কৰি দিছে যিটো ৰাস্তা prettier এইবোৰতকৈও ধুনীয়া far than this এইবোৰতকৈও বেছি দেখিবলৈ সুন্দৰ বেছি দেখিবলৈ মনোমুগ্ধকৰ ধুনীয়া নহয়নে বাৰু কবিতাটো ক্ৰিষ্টিনা জৰ্জিনা ৰজেটি এখেতে লিখিছিল এই কবিতাটো কবিগৰাকীৰ নাম ক্ৰিষ্টিনা জৰ্জিনা ৰজেটি সো আমি প্ৰথমতে কবিতাটো আজি পঢ়িলোঁ কবিতাটোত কেইটামান শব্দ পালোঁ শব্দকেইটা আমি মনত ৰাখিম বোট নাও চেইল চলা নাও ক'ত চলে নদীত চলে ৰিভাৰ্ছ নদী শিপ শব্দটোৱে কি বুজিছে জাহাজ সিটো কি বুজিছে সাগৰ ক্লাউডছ ডাৱৰবোৰ স্কাই আকাশ ব্ৰিজ শব্দটোৱে বুজাইছে দলং বুজায় ব্ৰিজটোৱে দলংবোৰক ব্ৰিজ বুলি কোৱা হয় ধনু ইয়াত ৰামধেনুখনৰ কথা কোৱা হৈছে নহয় জানো ধনু হেভেন আকাশখনক হেভেন বুলিও আমি কম ৰোডটোৱে পথ ৰাস্তা আৰ্থ পৃথিৱী স্কাই আকাশ আমি আজিলৈ ইমানতেই এই কবিতাটোৰ কথাখিনি সামৰিছোঁ এইকাৰণে সামৰিছোঁ আজি আমি পঢ়িবলৈ শিকিছোঁ ইয়াৰ পিছত আমি ইয়াৰ লগত সংলগ্ন যিখিনি কথা গ্ৰামাটিকেল কথা সেইখিনি কথা আমি পৰৱৰ্তী সময়ত আলোচনা কৰিম সো থ্যাংক ইউ ফৰ ৱাচিং আৰু তোমালোকে ঘৰত পঢ়ি কবিতাটো মনত ৰাখিবলৈ চেষ্টা কৰাটো উচিত